নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ গাঁৱত বৰসবাহ ভাওনা আছে, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁচোন আমাৰ গাঁৱৰ পৰিৱেশটো অলপ কেনেকৈ কি হয়। এয়া মই নামঘৰলৈ এতিয়া আহি আছোঁ চাকি দিবৰ বাবে ৰাতিপুৱা। এয়া মোৰ অহা অলপ দেৰিয়ে হৈছে বাৰু। এয়া আমাৰ নামঘৰ ভাগ। আৰু এইটো চাইডে চবেই চাকি বন্তি জ্বলাই আছে। আৰু এয়া নামঘৰত ৰাতিপুৱা পৰিৱেশ, ভাত বহি আছে এইকণ সময়ত দেখাইছোঁ আপোনালোককো। আৰু এইফালে আমাৰ ডিম্পী। আৰু নামঘৰত এয়া মই চাকি জ্বলাই ঘৰত কাপোৰ চেঞ্জ কৰি আকৌ টাউন আহিবলগীয়া হ'ল, মোৰ কাম কেইটামান আছিলে টাউনত সেইবাবে। আৰু আজি যে ইমান ৰ'দ দিছে নহয়। আৰু এয়া মোৰ পাৰ্লাৰটো কাম আছিলে, সেইকাৰণে অলপ সোমাই ল'লোঁ। আৰু এইখন দেৰগাঁও চুমি পাৰ্লাৰ, চবেই চিনি পায় চুমিবাক। আৰু যদি চুমিবাৰ এড্ৰেছটো এতিয়া চেঞ্জ কৰিছে, যদি কোনোবাই নাজানে তেতিয়াহ'লে জনাই দিছোঁ। বেংকৰ অপজিট চাইডে এতিয়া যিটো শ্বপিং মল বহিছে এম মাৰ্কেট, তাৰ অলপ আগতে আছে চুমিবাৰ পাৰ্লাৰ। আৰু সকলো আহিব, ইয়াত ছাৰ্ভিচ বহুত ধুনীয়া হয়। আৰু আজি এয়া চুমিবা নাই, চুমিবাৰ চিষ্টাৰ আছে। মোৰ টাউনত কাম শেষ হৈ গ'ল, শেষ হৈ যোৱাৰ পিছত মই এতিয়া ঘৰলৈ আহিছোঁ। ঘৰলৈ আহি আকৌ নামঘৰ আহিলোঁ কাপোৰ চেঞ্জ কৰি। এয়া আজি নামঘৰত জলপান খুৱাইছিলে, কোমল চাউল আৰু জলপান। এয়া এতিয়া নাম আৰম্ভ হৈ গ'ল। আৰু নাম শেষ হোৱাৰ পিছত এয়া প্ৰসাদ দিছে। আৰু আজি মানুহ যথেষ্টখিনি ভিৰ হৈছে, সেইবাবে আমি বাহিৰতে বহিলোঁ। এয়া এইফালেও মানুহ বহি আছে। আৰু এইফালে মোৰ ভাইটি আজি ভাওনাত পাৰ্ট লৈছে। এয়া আৰু তাৰ মাজতে এয়া মোৰ লগ পালোঁ বেষ্ট ফ্ৰেণ্ড পূজা, আৰু এয়া পূজাৰ ভণ্টি। আৰু এইফালে হৈছে ৰিজা, এইক মই বহুত দিনৰ মূৰত লগ পাইছোঁ বিয়াৰ পিছত, তেনেকৈ লগ পোৱা নহয়েই। বহুত দিনৰ মূৰত লগ পাই ভাল লাগিলে দুইজনীকে। আৰু এয়া সন্ধিয়া আহি গ'ল আমাৰ টিকলা, মোৰ অৰ্থাৎ ভাগিন। এতিয়া স্কুল যোৱা আৰম্ভ কৰিছে, অংগনবাড়ীলৈ গৈছে। আৰু এয়া তাৰ সেইকাৰণে মই বেগ এটা আনি থৈছিলোঁ। বেগটো পাই সি যে ইমান ফূৰ্তি হৈছে নহয়, চাওকচোন। এয়া মোৰ বা আৰু ভাগিন, এইটো মোৰ সৰু ভাগিন। আৰু এয়া সন্ধিয়াৰ সময়ত নামঘৰলৈ আহিলোঁ এপাক। কি হৈছে, এয়া ডিম্পী এইফালে পজ দি আছে দেই। আৰু এয়া আজি তাই পাৰ্ট লৈছে বোলে অনুসূয়া লৈছে তাই। আৰু এইফালেও অনুসূয়া। আৰু এয়া প্ৰিণ্টাৰ কৰিবৰ কাৰণে ৰখি আছে। এইফালে দাদা আল্টা লগাই আছে সি, আৰু এইফালে ওলাই আছে, ৰেডি হৈ আছে আৰু বাকীখিনি। আৰু এইফালে প্ৰেৰণা, আজি তাই শকুন্তলাৰ পাৰ্ট লৈছে। তাইক বোলে মেকআপ কৰি দিব লাগে। এয়া ভাওনাৰ মেকআপ আজিলৈকে ইমান কৰি পোৱা নাই মই, সেইকাৰণে অলপ ট্ৰাই কৰিছোঁ আৰু কৰিবলৈ, তাইক কৰি দিব লাগে বোলে। এয়া কি হৈছে কি নাই হোৱা নাজানো আৰু ইমান। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে, জনাব সকলোৱে। আৰু ইফালে মাহঁতো ওলাই আছে যাবলৈ, আজি আলহী পেহী আহিছে, আমাৰ বা আৰু ভাগিনহঁত আহিছে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ শকুন্তলা। আৰু এতিয়া সেন্দুৰকণ দিব বাকী আছে। দুষ্মন্তই সেন্দুৰ দিয়া বাদ দিম, মই দিছোঁ দেই আজি এইক সেন্দুৰকণ ময়ে দি দিলোঁ। এয়া ফাইনেল লুক। আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে লুকটো, সকলোৱে জনাব। এয়া ফাইনেল লুক তাইৰ। আৰু মই ভাওনা চাবলৈ অহালে ভাওনা আৰম্ভ হৈয়ে গ'ল অলৰেডি। আৰু এয়া ভাওৰীয়া চব ওলাই ৰেডি হৈ গ'ল। আৰু এইফালে মোৰ দাদা, সৰু দাদা, অজিত লৈছে পাৰ্ট আজি। আৰু এয়া সম্পূৰ্ণ ভাওনাখন দেখাব পৰা যিহেতু সম্ভৱ নহয়, সেইকাৰণে কিছু অংশ আপোনালোককো দেখাইছোঁ আৰু মই। আৰু এয়া ভাওনাঘৰৰ পৰিৱেশ, বহুত মানুহ হৈছে বাৰু আজি। আৰু এইফালে আমাৰ খনি ওলাইছে দেই।
ৰুদ্ৰৰ্ষ প্ৰৱেশ। আৰু এয়া চুৰঘৰৰ ভিতৰত আমাৰ এয়া শনি দেৱতা, এয়া ফেনৰ যিহেতু বহুত গৰম পৰিছে আজি, সেইকাৰণে সেয়া ফেনৰ তলত বহি আছে। আৰু এইফালে আমাৰ টিকলা আৰু এয়া সকলো ভাৱৰীয়াসকল। আৰু এয়া অথনি দেখুওৱা মোৰ ভাইটিটো, সি আজি চন্দ্ৰদেৱ লৈছে, এয়া ৰেডি সি। আৰু এয়া শকুন্তলা ভাওনা ঘৰ আহি পাই গ'লহি। আৰু বাহিৰত শকুন্তলা দুষ্মন্তৰ বিয়া হৈ আছে আৰু এইফালে চন্দ্ৰদেৱৰ ভিতৰত নৃত্য। আৰু এয়া আমাৰ শকুন্তলাৰ প্ৰস্থান। আৰু এইফালে ইন্দ্ৰদেৱ। আৰু এয়া ভাওনাৰ শেষ পৰ্যায়ত দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলনৰ দৃশ্য এয়া দেখাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।